আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ইয়াৰে আমাৰ লাষ্ট কুৱেশ্যনটো আছিলে শুক্লধ্বজ ৱাজ পপুলাৰলি ন'ন এজ, শুক্লধ্বজক জনপ্ৰিয়ভাৱে জনা গৈছিল। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ, চিলাৰায়। নেক্সট কুৱেশ্যন, which one of the following refineries in Assam is known as Assam Accord Refinery? অসমৰ তলৰ কোনটো শোধনাগাৰক অসম চুক্তি শোধনাগাৰ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নুমলীগড়। নুমলীগড় শোধনাগাৰক অসম চুক্তি শোধনাগাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, which district of Upper Assam has the maximum number of tea gardens? উচ্চ অসমৰ বা উজনি অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি, তিনচুকীয়া। তিনচুকীয়া ডিষ্ট্ৰিক্টত সৰ্বাধিক চাহ বাগিচা আছে। নেক্সট কুৱেশ্যন, in which place of Assam the Paddy Research Center is located? অসমৰ কোন স্থানত ধান গৱেষণা কেন্দ্ৰ অৱস্থিত? পেডি ৰিচাৰ্চ চেণ্টাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি, তিতাবৰ। যোৰহাটৰ তিতাবৰত সবাতোকৈ বেছি কি আছে আমাৰ অসমত ধান গৱেষণা কেন্দ্ৰ অৱস্থিত। কুৱেশ্যন নম্বৰ 24, ইয়াত আছে with reference to the Indian freedom struggle, who was the lady representative of India at the second round table conference? ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ কথা উল্লেখ কৰি দ্বিতীয় ৰাউণ্ড টেবুল সন্মিলনত ভাৰতৰ ভদ্ৰ মহিলা প্ৰতিনিধি কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি, সৰোজিনী নাইডু। নেক্সট কুৱেশ্যন, who said স্বৰাজ is my birthright and I shall have it? কোনে কৈছিলে স্বৰাজ মোৰ জন্মৰ অধিকাৰ আৰু মোৰ এইটো থাকিব? কোনে কৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি, বাল গংগাধৰ তিলক। বাল গংগাধৰ তিলকে কৈছিলে স্বৰাজ is my birthright and I shall have it. Next question, স্বৰাজ as a national demand was first made by whom? ৰাষ্ট্ৰীয় দাবী হিচাপে স্বৰাজ প্ৰথমে কোনে দিছিলে, কোনে কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ, দাদাভাই নাওৰজী। Question number 27, who was the Viceroy of India at the time of Jallianwala Bagh massacre? জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব, কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ? হৈ যাব অপশ্যন চি, লৰ্ড কেলমফোৰ্ড। নেক্সট কুৱেশ্যন, মহাত্মা was added before Gandhiji's name during? গান্ধীজীৰ নামৰ আগত মহাত্মা সংযোজন হৈছিলে কোনটো সময়ত? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ, চম্পাৰণ সত্যাগ্ৰহ। চম্পাৰণ সত্যাগ্ৰহৰ সময়ত গান্ধীজীৰ নামৰ আগত মহাত্মা সংযোজন হৈছিলে। নেক্সট কুৱেশ্যন, who among the following returned the knighthood conferred on him by the British government as a protest against the Jallianwala Bagh massacre? তলৰ কোনে জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ প্ৰতিবাদ হিচাপে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা নাইটহুড ঘূৰাই দিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰবীন্দ্ৰনাথ টেগৰ। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন, who said I therefore want freedom immediately this very night before dawn if it can be had? কোনে কৈছিলে সেয়েহে মই স্বাধীনতা তৎক্ষণাত বিচাৰোঁ ঠিক এই নিশাই, ভোৰ হোৱাৰ আগতেই যদিহে স্বাধীনতা লাভ কৰিব পৰা যায়? কোনে কৈছিলে? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি, মহাত্মা গান্ধীয়ে কৈছিলে। নেক্সট কুৱেশ্যন, দ্য হৰিপুৰা কংগ্ৰেছ সেশ্যন 1938 remains a milestone in the Indian freedom struggle because of the following reason? হৰিপুৰা কংগ্ৰেছ অধিৱেশনত ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ 1 মাইলৰ খুঁটি হৈয়েই আছে তলত দিয়া কাৰণবোৰৰ বাবে, কোনটো কাৰণৰ বাবে হৰিপুৰা কংগ্ৰেছ অধিৱেশনত স্বাধীনতা সংগ্ৰাম কিয় হৈছিলে?
তলত কোনটো কাৰণৰ বাবে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হৈ যাব অপচন সি ইন্ট্ৰোডাকশন অফ দা আইডিয়া অফ এ প্ল্যানিং কমিশন নেক্সট কোৱেশ্চন হু was called by the British rulers as father of Indian unrest ইংৰাজ শাসকে কাক ভাৰতীয় অশান্তিৰ পিতৃ বুলি অভিহিত কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব Question number 32 correct answer to হৈ যাব option A বাল গংগাধৰ তিলক ঠিক আছে next question who started the ভুদান movement ভুদান আন্দোলন কোনে আৰম্ভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব কমেন্ট বক্সত কমেন্ট কৰকচোন কোনে কোনে জানে ইয়াৰ শুদ্ধ উত্তৰটো আৰু মই কৈ দিছো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি Acharya Vinoba Bhave. Thank you for watching. Please subscribe my channel, like and comment and share it. Okay, thank you.